আমি এই ভাৰ্মি কম্পোষ্টৰ উদ্যোগটো 2004 চনতে আৰম্ভ কৰিছিলোঁ। মই বুজাতত প্ৰশিক্ষণ লৈ 2004 চনতে আৰম্ভ কৰিছিলোঁ। এই উদ্যোগৰ উদ্যোগটো আমাৰ মানে বিৰাট এটা বৃহত্তৰ উদ্যোগ মানে ভাৰ্মি কম্পোষ্টটো গঢ়ি দিব পাৰি। কাৰণ কি এই আমাৰ ইয়াৰ এই উদ্যোগটো এটা কাৰণ আছে কি আমাৰ থলুৱাভাৱে চবখিনি বস্তুখিনি পোৱা যায়। লগতে এই উদ্যোগৰ দ্বাৰাই আমাৰ কৃষকসকল উপকৃত হয়। লগতে আমাৰ মাটি পানী বায়ু চবখিনি আমি সুৰক্ষিত কৰিব পাৰোঁ। যদি ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰা হয় চবখিনি সুৰক্ষিত কৰিব পৰা যায়। যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ লগে লগে কি হয়, আমাৰ মাটিৰ উৰ্বৰতা শক্তি লাহে লাহে কমি গৈছে। মাটিৰ যিটো যিটো প্ৰডাকশ্যন হ'ব লাগিছিল সেইটো লাহে লাহে কমি গৈছে। এই ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰাৰ লগে লগে জৈৱিক ইয়াৰ প্ৰডাকশ্যনটো লাহে লাহে বাঢ়িব ধৰিছে আৰু মাটিৰো আয়ুসটো বাঢ়িব গৈছে। লগতে আমি এই উদ্যোগৰ জৰিয়তে আমি অসমৰ বিভিন্ন জিলাৰ জৰিয়তে অসমৰ বাহিৰতো আমি মেঘালয়, অৰুণাচল, ভূটান, ইটানগৰ এইবিলাক আমি আমাৰ মালবিলাক সদায় গৈ থাকে। আৰু লগতে আমি এই অঞ্চলৰ ইয়াৰ নলবাৰী জিলাৰ বিভিন্ন যুৱক যুৱতীয়ে মোৰ পৰা প্ৰশিক্ষণ লৈ বিভিন্ন ধৰণৰ এই সৰু সুৰা উদ্যোগ গৈ কাম কাজ ফেমিলি চলাই আছে তাৰমানে।